মৰাণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন আৱেগিক মৰাণবাসী অসমীয়াৰ প্ৰাণৰ শিল্পী লুইত কণ্ঠ জুবিন গাৰ্গৰ এটি সুউচ্চ প্ৰতিমূৰ্তি আজি মৰাণত উন্মোচন কৰা হয়। মৰাণৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ চৌহদত স্থাপন কৰা এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে ৰজত কমল বঁটা প্ৰাপক তথা বিশিষ্ট সংগীত পৰিচালক মৰাণৰ সুসন্তান অনুৰাগ শইকীয়াই। 10.5 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তিটোৱে মৰাণৰ ৰাইজক আৱেগিক কৰি তোলে। মৰাণ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ চৌহদত আজি এক আৱেগিক তথা ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি হয়। অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উন্মোচন কৰা হয়। এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ সম্পূৰ্ণ খৰচ বহন কৰিছে মৰাণৰ বিশিষ্ট সমাজকৰ্মী তথা ৰুদ্ৰ বোলছবিৰ প্ৰযোজক ওম প্ৰকাশ গাৰুডিয়াই। প্ৰায় 3 লাখৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই 10.5 ফুট উচ্চতাৰ মূৰ্তিটো প্ৰায় 3-4 মাহৰ অহোপুৰুষাৰ্থ শ্ৰমেৰে সজাই তুলিছে তিলৈ নিবাসী মৰাণৰ সুনিপুণ শিল্পী চন্দন গগৈয়ে। প্ৰতিমূৰ্তিটো উন্মোচন কৰি ৰজত কমল বঁটা প্ৰাপক সংগীত পৰিচালক অনুৰাগ শইকীয়া নষ্টালজিক হৈ পৰে। মৰাণৰ এইখন মঞ্চৰ প্ৰায় শৈশৱতে নিজৰ কলাত্মক যাত্ৰা আৰম্ভ কৰা অনুৰাগ শইকীয়াই জুবিন গাৰ্গৰ সৈতে কটোৱা সময়বোৰ সোঁৱৰি আৱেগিক হৈ পৰে। লগতে আগন্তুক প্ৰজন্মৰ মাজত শিল্পীগৰাকীৰ অমৰ সৃষ্টিৰাজি চিৰযুগমীয়া কৰি ৰখাৰ বাবে তেওঁ ৰাইজক আহ্বান জনায়। প্ৰথম কথা মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এইখন মঞ্চৰ পৰাই আমি ডাঙৰ হোৱা মাজৰ সকলো যিমানখিনি অগ্ৰজ আছে তেওঁলোকে আমাক নাটক শিকোৱা, আমি ইয়াতে শিল্পী দিৱসত আহি গান গোৱা আৰু মৰাণৰ কিবা এটা অনুষ্ঠান বুলি ক'লে মই এনেও আৱেগিকভাৱে হ'লেও মই গুচি আহোঁ। তাতে আজি যি অনুষ্ঠান এয়া আমাৰ কাৰণে যথেষ্ট এটা আৱেগিক মুহূৰ্ত এটা। আচলতে মই অনুৰাগ বুলি নহয়, মই মৰাণৰ এজন বাসিন্দা হিচাপে আহিছোঁ আৰু জুবিন দাৰ লগত মোৰ যিখিনি সম্পৰ্ক, আমি যিখিনি একেলগে কাম কৰিলোঁ বা যিখিনি সময় একেলগে অতিবাহিত কৰিলোঁ, সেইখিনি মই পুনৰ আকৌ পুনাই মই কোৱাৰ চাগে প্ৰয়োজন নাই। মোৰ এতিয়াও বিশ্বাস নহয় তেওঁ যে আমাৰ মাজত নাই আৰু মই ধন্যবাদ জনাইছোঁ সমগ্ৰ মৰাণবাসী ৰাইজক, তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান কৰাৰ বাবে। এনেদৰে আমি জুবিন গাৰ্গৰ স্মৃতি আমি আগুৱাই লৈ যাব লাগিব, তেখেতৰ গীতসমূহ, তেখেতৰ সৃষ্টিসমূহ আৰু আজি যি মূৰ্তিভাগ বনাইছে, মই ভাবোঁ এই আন্তৰিকতাৰে সকলোৱে এই মূৰ্তিভাগ বনাইছে। মই যিমান দূৰলৈকে জানো অভিনৱীয়া তেখেত ডাঙৰে তেওঁ এই মূৰ্তিভাগ ডনেট কৰিছে আৰু নৃত্য শিল্পী সমাজৰ সকলো কৰ্মকৰ্তাই ইয়াৰ লগত জড়িত হৈ আছে। ইয়াতে হয়তো যথেষ্টখিনি ক'ৰবাত আমাৰ ভুল ভ্ৰান্তি হ'ব পাৰে, সকলো ৰাইজে যাতে মাৰ্জনা কৰে আৰু মই ভাবোঁ আমাৰ যিখিনি মৰম জুবিন গাৰ্গৰ প্ৰতি আৰু যিখিনি আন্তৰিকতা, সেইখিনি যাতে সদায় চিৰযুগমীয়া হৈ থাকে। কাৰণ তেখেতে আমাৰ কাৰণে যিমানখিনি কৰিলে, আমি তেওঁৰ কাৰণে হয়তো ইমানখিনি কেতিয়াও কৰিব নোৱাৰোঁ, কিন্তু যিমান পাৰোঁ আমি যাতে সেই মানুহজনক জীয়াই ৰাখিব পাৰোঁ, মৰম দিব পাৰোঁ। সেয়াই আমাৰ পৰিয়াল, মই ওম প্ৰকাশ গাৰুডিয়া, আমাৰ পৰিয়ালৰ ফালৰ পৰা জুবিন দাৰ প্ৰতিমূৰ্তিটো আমি ইয়াত স্থাপনা কৰিছোঁ। গতিকে এইটো এটা আমাৰ সুযোগ, মই নিজকে কৃতজ্ঞ বুলি মানিছোঁ যে হয় জুবিন দাৰ নিচিনা এজন আমাৰ শ্ৰেষ্ঠ পুৰুষ এজনৰ প্ৰাণৰ শিল্পীৰ কাৰণে যিটো মই আজি ইয়াত এটা আমাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে মোক সুযোগ দিছে ৰাইজে, অশেষ ধন্যবাদ জনাইছোঁ মই ৰাইজসকলক। আৰু মই নিজকে কৃতাৰ্থ মানিছোঁ যে তেখেতৰ মূৰ্তিৰ কাৰণে আজি এই আমাৰ প্ৰাংগণটো যিটো সৌন্দৰ্য বৰ্ধন কৰিব আৰু তেওঁৰ এটা ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ দত্ত, তেওঁ কোকিল কণ্ঠৰ, তেওঁৰ কণ্ঠৰ মাজেদি যিবোৰ গান ওলাইছিলে সেইবোৰ গান আজি পৃথিৱীৰ ভিতৰতে বিখ্যাত। আৰু মোৰো এটা সৌভাগ্য আছিলে যে মই ৰুদ্ৰ চিনেমাখনৰ প্ৰযোজক কৰিছিলোঁ আৰু তাৰে তেওঁ এটা গান আমাক উপভোগ কৰিবলৈ দিছিলে আৰু সেই গানটো আমাৰ চিনেমা এৱাৰ্ড হওক, প্ৰাগৰ এৱাৰ্ড হওক, যিকোনো এৱাৰ্ডতে আমি তেওঁ গান হিচাপে তেওঁ বিশেষ কণ্ঠশিল্পী আৰু গানটোৰ কাৰণে বহুত প্ৰত্যাহ্য কৰা হৈছিলে। গতিকে মোৰ এটা সৌভাগ্য যে আজি এই প্ৰাংগণত আমি গোটেইখিনি জুবিন দাৰ কাৰণেই আজি এই প্ৰাংগণটো গোটেইটো আমাৰ প্ৰায়ভাগ আপুনি দেখিছে, তাৰে আশীৰ্বাদ, নহ'লে ইমান বছৰ ধৰি আমাৰ এইটো আজি উন্নত হোৱা নাছিলে, আজি আমাৰ ঠাইডোখৰো আজি উন্নত হোৱা নাছিলে। সেই উন্নতটো আজি জুবিন দাৰ কাৰণেহে যে মই ভাবিছোঁ এই গোটেইখিনি আমাৰ প্ৰাণ হৈ উঠিছে। গতিকে মই নিজে কৃতজ্ঞ। ধন্যবাদ। মই এতিয়া ফাইনেল কৰা নাই, 3-3কৈ ওপৰত গৈছে আৰু এই মৰাণৰ শিল্পী চন্দন গগৈ বুলি আছে, তিলৈ তেওঁ ঘৰ। তেখেতে বহুত কষ্ট কৰি পিনি আৰু 3-4 মাহ হেৰি কৰি পিনি তেওঁ এইটো কামটো কৰি উলিয়াই দিছে আৰু তেখেতে যিটো আমাক সেই দাংবৰণি বিচাৰিছে, তাৰ কাৰণে যিটো তেওঁ পাৰিশ্ৰমিক বিচাৰিছে এইটো অত্যন্ত কম, কাৰণ কি তেওঁ বহুত কষ্ট কৰিছে। আৰু 10.5 ফুটৰ হাইটৰ এইটো মূৰ্তি আমি ভাবিছিলোঁ জুবিন দাৰ মূৰ্তিটো আমি আটাইতকৈ ডাঙৰ হিচাপে ইয়াত বনাওঁ, যাতে চবেই চাই ইয়াক মানে ভাল পায়। সেইটোৱে তেওঁ মই চন্দন দাক ইয়াৰ সুযোগতে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আদৰণি জনাইছোঁ তেওঁক। হয়, আচলতে অসমৰ আকাশে বতাহে পূবে পশ্চিমে উত্তৰে দক্ষিণে এতিয়া কেৱল এটাই কথা গুঞ্জৰিত হৈ আছে, সেয়া হৈছে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন গাৰ্গক এজন মানে পুণ্যাত্মা বুলি অসমৰ ৰাইজে ভাবি লৈছে। আৰু হয় আমি যেতিয়া জুবিন গাৰ্গৰ সমাধিস্থলীলৈ যাওঁ গুৱাহাটী সোণাপুৰলৈ, তেতিয়া সেই জেগাডোখৰ আমি এনেকুৱা লাগে যেন এটা পবিত্ৰ স্থান, তীৰ্থস্থানত পৰিণত হৈছে। গতিকে পুণ্যাত্মা বুলি অসমৰ ৰাইজে তেখেতক ভাবি লৈছে। গতিকে মৰাণত আজি এটা পুণ্য কাম হৈছে, জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি ইয়াত স্থাপন হৈছে। গতিকে আমি এটা ভাল কাম কৰিছোঁ বুলি ধৰি লৈছোঁ। এই ক্ষেত্ৰত আমাৰ দাতা ওম প্ৰকাশ গাৰতীয়াক ধন্যবাদ জনাব লাগিব, মিলিত শিল্পী সমাজক ধন্যবাদ জনাব লাগিব। তেখেতলোকে আচলতে আপ্ৰাণ চেষ্টা কৰি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো আজি স্থাপন কৰিলে।